নমস্কাৰ আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল আসাম লাইভ 7 আৰু ষ্টুডিঅ'ত মই মনময়ূৰী দেৱী এক লজ্জাজনক ঘটনাই কুবাই গৈছে যোৰহাট ককাকৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম কিশোৰী যোৰহাটৰ ৰান্ধনীজানত ঘটিছে এই লজ্জাজনক ঘটনা উচিল পেগু নামৰ লোকজনৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকী অন্তঃসত্ত্বা পুলিবৰ আৰক্ষীয়ে লম্পট লোকজনক গ্ৰেপ্তাৰ কৰিছে আসাম লাইভ 7 দৰ্শকক আমি পুনৰবাৰ জনাইছো এক লজ্জাজনক ঘটনা সংঘটিত হৈছে যোৰহাটত ককাকৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম কিশোৰী যোৰহাটৰ ৰান্ধনীজানত ঘটিছে এই লজ্জাজনক ঘটনা উচিল পেগু নামৰ লোকজনৰ কামনাৰ বলি হোৱা কিশোৰীগৰাকী বৰ্তমান অন্তঃসত্ত্বা পুলিবৰ আৰক্ষীয়ে লম্পট লোকজনক গ্ৰেপ্তাৰ কৰিছে যোৰহাটৰ পৰা প্ৰাণমিতি ৰিপৰ্ট আসাম লাইভ 7 মই চিভিলত ভৰ্তি কৰি আছিল অপাৰেশ্যন কৰা আছিল অপাৰেশ্যনো নকৰিলো তাৰপিছত ছোৱালীজনী অন্ধ আছিল তাৰপিছত আকৌ আকৰিও একো কিবা নাই আছিলে তাৰপিছত মোৰ ছোৱালীজনী অযোগ অন্ধ দেখি ছোৱালীজনীক বেয়া কাম কৰি ব্যৱহাৰ কৰি কিবা কৰি দিলে কি কৰিলে বেয়া কামে কৰি দিলে আৰু ছোৱালীজনী বেয়া কাম কৰিলে কি নাম মানুহজনৰ নাম মানুহ উচিল দলে হয় সুশীল দলে বাপেকৰ নাম বুদেশ্বৰ দলে ৰান্ধনী জান আৰু আপোনাৰ ঘৰ ক'ত ৰান্ধনী জানতে মানে ওচৰতে কিমান দিনৰ পৰা কৰিছে বুলি কিমান দিন মই 8 তাৰিখে কৰিছে হি 8 তাৰিখ মানে আপোনাৰ জুলাই জুনৰ এতিয়া এমাহ হৈ গ'ল এক মাহ হৈ গ'ল ছোৱালীজনী আপোনাক নিজে কৈছে ছোৱালীজনী মোক নিজে আজি স্বীকাৰ কৰি দিছে মা মোক আমাৰতো 8 তাৰিখ 9 তাৰিখ 10 তাৰিখ তিনজনী একেলগে হৈ যাম ছোৱালীজনী কৈছে মা বোলে মোৰ কি হৈ গ'ল গম পা মোক কি হ'ল ভয় কৰিব নালাগে একো তোক নকৰো ক তেতিয়া কৈছে যে ছোৱালী মোক বোলে কি ককাহে বোলে ধৰি পেলাই মুখত বোলে চুৰি দেখাও হুপা বন্ধ কৰি পেলাই বোলে বেয়া কাম কৰি দিলে সেইটো কাৰণে তাক মোক একো নালাগে তাক ন্যায় লাগে মোৰ অন্ধ ছোৱালীজনীক যেন তেনেকে কৰা আৰু মোৰ চিভিলত ইমান অকলে অকলে থকা অৱস্থা ছোৱালীজনীক যেন তেনেকে কৰিছে তাক যে মোক জিন্দগী জীৱনত ছোৱালীজনী মেডিকেল কৰিলে মেডিকেল চাৰিঙি কৰিছে ন তাত মানে গোটে প্ৰুফ হৈছে আপোনাৰ সব প্ৰুফ হৈছে আৰু সুশীল দলে ন সুশীল দলে বিৰুদ্ধে আপোনালোকে এজাহাৰ দাখিল কৰিছে নেকি কৰিছো এজাহাৰ দিছে ন কৰিছো ইতিমধ্যে আৰু আৰক্ষী আটক কৰিছে তেখেতক কৰিছে কি বিচাৰিছে আপোনালোকে কি ন্যায় বিচাৰিছো আমি জিন্দগী লাইফ যেন হি যেন কিবা আমিও যেন ন্যায় পাওঁ কি ওলাই আহিব নোৱাৰে যাতে জেলৰ পৰা হেতুকে বিচাৰি আছো আমি কিমান দিনৰ পৰা এই নিৰ্যাতন চলাইছে মানে আমি চিভিলত ভৰ্তি কৰা কেই তাৰিখে আছিলে জানে হেতু মানে এক মাহ হৈ গৈছে তেতিয়া আমি নথকা অৱস্থাত বাপে আমাৰ ল'ৰা ছোৱালী তিনটা ডাঙৰ ছোৱালীজনী মোৰ লগত চিভিলতে থাকে বাপেকেটো হাজিৰা কৰে আৰু ল'ৰাও হাজিৰা কৰে ল'ৰাও নাথাকে বাপেকো নাথাকে ছোৱালীজনীটো দুপৰীয়া 12টা বজাত হৈ আছিলে তাই যেন আহি পেলাই যেন সেইটো কাম কৰিব বুলি ভবা নাছিলে ছোৱালীজনী হৈ থাকোতে হুপা ধৰিছে কোন কওঁতে বোলে চুৰি দেখুৱাইছে বোলে তই বোলে কিবা হলে বোলে তোক মাৰি পেলাম বোলে মাকক সিহঁতক ক'লে বোলে তোক ৰাস্তাত বোলে চুৰি ভৰাই দিম বুলি তেনেকে কৈছে ছোৱালীজনী দুইটা চকুৰে নেদেখে নেকি কমকে দেখে মানে বিকলাংগ হয় ন আৰু ইমানটো চালুও নহয় ছোৱালীজনী আকৰি টাইপৰ দেখিলে গম পাব না ছোৱালী মোৰ নাম প্ৰেমধৰ পেগু মোৰ বিজয়া বাপেক হয় তাৰপিছত মানে কি হ'ল আমি ধৰি লওক মাইকী মানুহ মেডিকেলত মানে ভৰ্তি কৰা আছিলে যোৱা মাহৰ 1 তাৰিখে পৰা ধৰি লওক আমি ধৰি লওক মেডিকেলত থাকিলোঁ 19 দিন থাকিলোঁ তাৰপিছত মাইকী মানুহ মেডিকেলত মানে থাকোঁতে ই মানে আহি পেলাই কি কৰিলে মানে ছোৱালীজনীক মানে ঘৰৰ ভিতৰতে চাকু দেখুৱাই পেলাই ছোৱালীজনী বয়স কিমান আপোনাৰ 12 বছৰ হৈছে 12 বছৰ মানে দৰ্শন কৰি দিলে আজি এতিয়ালৈকে মানে ছোৱালীজনী এতিয়া মানে কিবা হোৱা নাই এতিয়া 1 মাহ বেছি হৈ গ'ল মেডিকেলত প্ৰমাণ হৈছে আপোনাৰ সব প্ৰমাণ পত্ৰ সব হৈ গ'ল তাৰপিছত মানে ধৰি লওক এতিয়া মোক একো নালাগে ই মানে জিন্দগীত মানে ওলাই যাব নালাগে নাচি দিব লাগে সুশীল দলে বাপেকৰ নাম বুদেশ্বৰ দলে তাৰ ঘৰ ক'ত এইটো কি বুলি কয় আমাৰ ঘৰৰ ওচৰতে কিমান দিনৰ পৰা এই কামটো কৰি আছিলে ই মানে ধৰি লওক 1 মাহ বেছি হ'ল কোনো সুবিধা মানে ধৰি লওক মানে নথকা সুযোগ লৈ আমাৰ মানুহ নাই এতিয়া ডাঙৰ ছোৱালী মোৰ লগতে তাতে মেডিকেলত থাকে মাকৰ লগত ময়ো তাতে মানে দিনত ডিউটি যাম ডিউটি কৰি আহি মেলি তাৰপিছত মই মেডিকেলতে মাইকীৰ লগত থাকোঁ এই অৱস্থা তেনেকুৱা হৈ গ'ল এতিয়া মানে দাখিল কৰি মানে এতিয়া পুলিচে মানে আটক কৰি লৈ আহিছে আপোনালোকে কেতিয়া গম পালে কথাটো মানে আপোনালোকক কেনেকৈ জনালে কথাটো এতিয়া মানে ধৰি লওক মাকক জনাই দিছে আজি জনোৱাৰ লগে লগে আমি পুলিচৰ সহায় বিচাৰিছোঁ